নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, অংকনবাদী কৰ্মী, সহায়িকা, আশা কৰ্মীসকলৰ, মধ্যাহ্ন ভোজনৰ আইসকলৰ দৰমহাবিলাক এতিয়ালৈকে কি মানে বঢ়াই নাই যে কিয়? কি মানে আমাৰ চৰকাৰখন কি মানে কি ফাল্টামি কৰি আছে নেকি মানুহৰ লগত? বঢ়াম বুলি কেতিয়াবাই ক'লে দেখোন। আজি কিমান দিনৰ আগত বঢ়াম বুলি ক'লে, হয়নে নহয়? কিন্তু এতিয়ালৈকে বঢ়োৱাই নাই যে কাৰণটো কি? ফেব্ৰুৱাৰীত বঢ়োৱাৰ কথা আছিল, নাবাঢ়িল। এতিয়া মাৰ্চৰ আজি কেই তাৰিখ হ'ল? 5 তাৰিখ হ'লহি। আজিলৈকে দৰমহা বাঢ়িছে নে বঢ়োৱাৰ কথা কৈছে? একোৱেই নাই। আচলতে চৰকাৰখনে কি ভাবি আছে মানে? এই মানুহবোৰক কি বুলি ভাবি আছে মানে আচলতে মই সেইটো বুজি নাপাওঁ। অংকনবাদী কৰ্মী আৰু সহায়িকাসকলক দৰমহাটো ফটককৈ বঢ়াই দিলে কি হয়? এই হাজাৰ হাজাৰ মানুহক, হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীসকলক দৰমহা দিব পাৰে তেওঁলোকে। কিন্তু এই দুখীয়া দুখীয়া সৰু সৰু এই কৰ্মচাৰীসকলক তেওঁলোকে দৰমহা দিব নোৱাৰে। এই মধ্যাহ্ন ভোজনৰ আইসকলক, আশা কৰ্মীসকলক, অংকনবাদী কৰ্মী আইসকলক দৰমহাকেইটা দি দিলে কি হয় মানে? মই সেইটো বুজি নাপাওঁ। ফটককৈ দি দিয়ক ন, তেওঁলোকে চলক। তেওঁলোকে কিমান অসুবিধা পাই আছে, তেওঁলোকৰ মনত কিমান আশা হৈ আছে, হয়নে নহয়? আপোনালোকে কওক, কথাটো হয়নে নহয়? আপোনালোকে কিমান মনত আশা কৰি আছে যে দৰমহাটো আহিব আহিব আহিব, কিমান মনত ভাৱনা হৈ আছে? মামাৰ ওপৰত আপোনালোকে কিমান বিশ্বাস কৰে, হয়নে নহয়? গতিকে মামাই যদি আপোনালোকৰ লগত এনেকুৱা কৰে, আপোনালোকৰ জানো মনটো ভাল লাগিব? গতিকে মই মামাক এটাই অনুৰোধ কৰিছোঁ যে মামা, আপুনি অতি সোনকালে অংকনবাদী কৰ্মী সহায়িকাসকলক আৰু আশা কৰ্মীসকলক, মধ্যাহ্ন ভোজনৰ আইসকলক অতি সোনকালে যাতে আপুনি দৰমহাটো প্ৰদান কৰে। মই সেইটোৱে বিচাৰোঁ ছাৰ আপোনাৰ পৰা। কাৰণ তেওঁলোক দুখীয়া মানুহ ন, তেওঁলোক বৰ্তমান কেনেকৈ চলি আছে? ইমান আপুনি কেতিয়াবাই ক'লে দৰমহা বঢ়াই দিম বুলি। আপুনি এখন কমিটিও গঠন কৰি দিলে। এতিয়ালৈকে কমিটিখনে আলোচনা কৰিছে নে আলোচনা কৰিব? কি কথা, কেতিয়া কি মানে আজিলৈকে একোৱেই নাই। কেতিয়া বাঢ়িব সেইটো একো নাই, মানে খবৰ নাই আজিলৈকে। গতিকে মামা, আপুনি অকণমান চিন্তা কৰক, ফটাফট আপুনি অংকনবাদী কৰ্মী সহায়িকাসকলক আপুনি দৰমহাটো প্ৰদান কৰক অতি সোনকালে ছাৰ। মই সেইটোৱে বিচাৰোঁ। অংকনবাদী কৰ্মী আইসকল, আশা কৰ্মী আইসকল আৰু মধ্যাহ্ন ভোজনৰ আইসকল, আপোনালোকে দৰমহাটোৰ কাৰণে বহুত আশা কৰি আছে, মই জানো। আৰু অলপ দিন ধৈৰ্য ধৰকচোন বাৰু। মামাই কি কয় চাওক, তাৰপিছত আমি ডিচাইড ল'ম আমি কি কৰিব পাৰোঁ। আচলতে মামাই এনেকুৱা কিয় কৰি আছে মই বুজি পোৱা নাই। মানুহটোতো ভালেই ন, আগতেও কিছুমান কাম কৰিছে তেওঁ, মুখে যিটো জাবান দিছে সেইটো তেওঁ কৰিব লাগে ন অতি সোনকালে। গতিকে বন্ধুসকল, আজি বেছি কথা নকওঁ, আকৌ নেক্সট ভিডিঅ'ত আহিম। আৰু আপোনালোকে চিন্তা নকৰিব, দৰমহাটো বাঢ়িব, লাহেকৈ হ'লেও বাঢ়িব, আপোনালোকে ইমান চিন্তা কৰিব নালাগে। বন্ধুসকল, মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আপোনাৰ মন্তব্যটো যে ভিডিঅ'টো কেনেকুৱা পালে। আৰু নতুনকৈ যদি মোৰ চেনেলটো আহিছে, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। তো আজিলৈ বন্ধুসকল ইমানেই ভিডিঅ'টো। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয় অসম।